চৰকাৰী সকলো কাম-কাজতে আধাৰ বাধ্যতামূলক কৰাৰ ফলত বৃদ্ধি পাইছে আধাৰৰ চাহিদা। চৰকাৰী আঁচনিৰ সুফল লাভৰ বাবে প্ৰতিজন লোকে এতিয়া ভিৰ কৰিছে আধাৰ কেন্দ্ৰত। আৰু মানুহৰ ভিৰৰ সুযোগ গ্ৰহণ কৰি আধাৰ কেন্দ্ৰসমূহে এতিয়া লুটিছে গাঁৱৰ সৰ্বসাধাৰণ দুখীয়া লোকক। কি হৈছে আধাৰ কেন্দ্ৰসমূহত? কেনেদৰে চলিছে আধাৰ প্ৰস্তুতৰ কাম? আধাৰ কেন্দ্ৰসমূহত চলি থকা অনিয়ম ৰোধৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ নাই কোনো তৎপৰতা, যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কৰোনাৰ ধন চপাইছে একাংশ আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে। এয়া বৰপেটাৰ পালহাজিৰ আজাদ সমবায় সমিতিৰ কাৰ্যালয়ত থকা মুজাম্মিল ওৰফে পাপু নামৰ যুৱকজনৰ নামত থকা এটা আধাৰ কেন্দ্ৰ। এই কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে আধাৰ প্ৰস্তুতৰ নামত প্ৰতিজন লোকৰ পৰা আদায় কৰি আছে 500ৰ পৰা 1000 পৰ্যন্ত টকা। টকা নিদিলে মাহৰ পিছত মাহ ঘূৰি ফুৰিব লাগে প্ৰতিজন লোকে। আধাৰ প্ৰস্তুত কৰিবলৈ অহা এইসকল লোকৰ মুখেৰে শুনক কি চলি আছে আধাৰ কেন্দ্ৰটোত। আমাৰ ইয়াত আধাৰ কাৰ্ড বনাব আহিলে আজি যদি আমি ফৰ্মবিলাক জমা দিওঁ আমাক 1 মাহ 15 দিন 20 দিন এনেকৈ ঘূৰাই থাকে আৰু সিহঁতক 500 টকাকৈ দিব লাগে। কিছুমানৰ পৰা 1000 টকাও লৈ আছে। এনেকুৱা আমাক বহুত ঘূৰাই আছে আৰু আমাৰ এই দুখীয়া মানুহবিলাকৰ হাৰাশাস্তি হৈ আছে। 1 সপ্তাহ 2 সপ্তাহ 3 সপ্তাহ এনেকৈ ঘূৰাই থাকে আৰু সিহঁতৰ পইচা যিবিলাকে দিয়ে সিহঁতৰ আগত বনাই দিয়ে। 500 700 1000 টকাও লৈছে। এইবিলাকে কম্পিউটাৰ যিবিলাকে চলায় তেখেতে লৈ থাকে। পইচা নিদিলে কাম নকৰে। চৰকাৰে বিনামূলীয়াকৈ বনাব দিছে, সিহঁতে পইচা নহ'লে কাম নকৰে। এইটো পাপ্পু বুলি মাতে, সিহঁতে পইচা লৈ আছে। আগৰ পৰা এনেকুৱা চলি আছে। এতিয়া ধৰক প্ৰথম যেতিয়া আহিছিল প্ৰথম আহোঁতে 150 টকা লৈছিল, তাৰপিছত লাহে লাহে 500 টকা 1000 টকা এনেকুৱাকৈ লৈ আছে। আধাৰ প্ৰস্তুতৰ নামত এতিয়া একাংশ আধাৰ কেন্দ্ৰই দৈনিক 50,000লৈকে টকা সংগ্ৰহ কৰি আছে। আৰু আধাৰ কেন্দ্ৰত চলা ধনৰ লেনদেনৰ ভাগ নোপোৱাৰ বাবেই বৰপেটাৰ পালহাজিৰ আজাদ সমবায় সমিতিত চলি থকা এটা আধাৰ কেন্দ্ৰ বন্ধ কৰি দিলে সমবায় সমিতিখনে। আধাৰ কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে জনোৱা মতে পূৰ্বতে আজাদ সমবায় সমিতিৰ সম্পাদক নিজামুদ্দিনক প্ৰতিমাহে আদায় দিছিল 12,000 টকা। কিন্তু আধাৰ কেন্দ্ৰটোৱে যেতিয়া এদিনতে 50,000 টকালৈকে সংগ্ৰহ কৰিবলৈ ল'লে, সেয়ে সমবায় সমিতিখনে এতিয়া দাবী কৰিছে মাহেকত 50,000 টকা। খুদ আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে কেমেৰাৰ সন্মুখত নিজমুখে ক'লে সমবায় সমিতিৰ সম্পাদক নিজামুদ্দিনে 50,000 টকা দাবী কৰাৰ কথা। মুজাম্মিল হোসেন পাপ্পু বলে আপনার নাম। আধার কার্ড পাল্লাজি সমবায় বিল্ডিংয়ের আগতে আছিল আপনার শাহ আলম নামের ল'ৰা এটাৰ, তারপরে চেঞ্জ হৈ মোৰ নামত হৈছিলে। লকডাউনের আগত কিছুমান ফৰ্ম আমার পেন্ডিং আছিলে। তাৰপিছত যেতিয়া নতুনকৈ ষ্টাৰ্ট হ'ল কাম, ষ্টাৰ্ট হোৱাৰ পাছত আপোনাৰ এই জিঅ'টেকৰ কামৰ কাৰণে বহুত মানুহ একেলগে ভিৰ কৰিলে। তাৰপিছত কিছুমান ফৰ্ম পেণ্ডিং হৈছে আমাৰ তাত, কিন্তু ফৰ্ম পেণ্ডিং নহয়, খালি ডকুমেণ্টছগিলা ভেৰিফাই কৰি থৈ দিছে। মই দিনত যিমানকৈ পাৰি আছোঁ কৰি আছোঁ। এইটো মিছা কথা, মই তেনেকুৱা কাৰো পৰা পইচা লোৱা নাই। এতিয়া কাউন্সিলাৰে কোন চ'ৰ্চত কৈছে মই গম নাপাওঁ, কিন্তু সমবায়ৰ যিখন ছেক্ৰেটাৰী তেওঁ মোৰ পৰা মাহেকত 12,000 টকাকৈ লৈ আছিল আগতে। এতিয়া যোৱা ৰবিবাৰে তাৰমানে মোৰ পৰা খুজিছে আপোনাৰ 50,000 টকা। মই কৈছোঁ মই 50,000 টকা দিব নোৱাৰিম, আপুনি যেনেকৈ পাৰে ফৰ্ম আহি অফিচত আহি দি যাওক, মানুহক দি যাওক, মই ফ্ৰীতে কৰি দিম কামখিনি। মোক সোমবাৰৰ পৰা ফৰ্ম দিয়া নাই। ফৰ্ম দিয়া নাই, মোক যোৱাকালিও কৈছে তোমাৰ পেণ্ডিং যিখিনি আছে তুমি ফোন কৰি দিয়া, কালি মাতি দিয়া। মই যোৱাকালি 70জন মানুহক মাতি দিছোঁ, ফোন কৰি আজি আহিব দিছোঁ। আজি পুৱাবেলাত আহিছোঁ, আহি চাওঁ সমবায়ত তলা লগোৱা আছে। পিছত চকীদাৰ যিজন আছে মুজাম্মিল নামৰ ল'ৰা বুলি, তেওঁক মই ফোন কৰিলোঁ যে তলাটো কোনে মাৰিছে। সি কৈছে যে ছেক্ৰেটাৰীয়ে মাৰিছে। হ'লে মই ডিষ্ট্ৰিক্টত জনাব লাগিব। পিছত আমাৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ ৰাজেশ কুমাৰ ৰয়, তাৰপিছত টেকনিকেল আছে আনিছুল ইছলাম পিংকু, তাক মই জনাই থৈ আহি এতিয়া বাহিৰত কোনোবাই যদি দালালক পইচা দিছে সেইটোতো মই ক'ব নোৱাৰিম। দালালৰ হতাই যদি কোনোবাই আনি ফৰ্ম ভেৰিফাই কৰি মোক দিছে, মই কৰি দিছোঁ সেইটো। মইতো তেনেকুৱা পইচা লোৱা নাই। ফৰ্ম ভেৰিফাই কৰে ছাৰে, ছাৰে ফৰ্ম ভেৰিফাই নকৰিলে তো আমি এনৰলমেণ্ট কৰিব নোৱাৰোঁ। মোৰ কাম
কম্পিউটাৰত লিখি কেনে মোৰ বায়োমেট্ৰিকখিনি লৈ পিনে ছাবমিট কৰিব লাগে তে ছাৰে ভেৰিফাই কৰি দিছে কাক দিছে কেনেকৈ দিছে সেইটোতো মই ক'ব নোৱাৰিম মাহে 12,000কে দি আছোঁ এইটো নিজাম ছাৰে লৈ আছে সমবায়ৰ ভেৰিফায়াৰ 12,000 লাগে নহ'লে ফৰ্ম ভেৰিফাই এটাও নকৰে এতিয়া বন্ধ হৈ আছে মানে যোৱা ৰবিবাৰে মোক মোৰ পৰা 50,000 টকা খুজিছে মই ডাইৰেক্ট না কৰি দিছোঁ যে মই 50,000কে দিব নোৱাৰিম লাগিলে মই ফ্ৰী কৰি দিম চব সমবায়ত যাই কেনে ফৰ্ম ভেৰিফাই কৰি দিয়ক 40টা 50টা পাৰে যিকেইটা পাৰে দি দিয়ক মই কৰি ফলত টকা পইচাৰ লেনদেনক লৈয়ে এইদৰে বন্ধ হৈ পৰিল পালহাজী গাঁৱৰ আধাৰ কেন্দ্ৰটো ইপিনে আধাৰ প্ৰস্তুতৰ নামত আধাৰ কেন্দ্ৰটোৰ কৰ্মীয়ে ধন আদায় কৰি থকাৰ বাবে কেন্দ্ৰটো বন্ধ কৰি দিয়া বুলি জানিবলৈ দিছে আজাদ সমবায় সমিতিৰ সভাপতিগৰাকীয়ে তাৰমানে আমাৰ এইটো সমবায় আজাদ সমবায় এই আজাদ সমবায়ৰ মোৰ চেয়াৰমেন ইয়াতে আধাৰ কাৰ্ড আহিল আধাৰ কাৰ্ড অহাৰ পাছত শ্বাহ আলম তেওঁ মোৰ শ্বাহ আলম নামৰ এটা ল'ৰাই আধাৰ কাৰ্ডৰ অফিচটো আনিলেতে আনাৰ পাছত অফিচৰ কাম কৰি আছে কিন্তু আমি জানা সত্ত্বে যে চৰকাৰ তৰফৰ পৰা একবাৰে বিনা পইচাই কৰিব লাগে কিন্তু 2-1 দিন পাছত জানো যে তাৰমানে 100-150-200 টকা লি আছে লকডাউনৰ আগত এইটো 100-200 টকা নি আছে আহি মই কমপ্লেইন কৰিলোঁ পাব্লিকে মোক কয় যে এনে ফোন কৰি কয় বা আহি ডাইৰেক্ট প্ৰেক্টিকেলি আহি কয় যে আপোনাৰ সমবায়ত হৈছে আধাৰ কাৰ্ড হৈ আছে আপোনালোকে পইচা ল'ব দিছে নেকি নাই আমিতো পইচা ল'ব দিয়া নাই সেইটো কমপ্লেইন আহি আমি শ্বাহ আলমক জনালোঁ শ্বাহ আলমক জনাই কৈছোঁ যে তুমি পইচা ল'ব নোৱাৰা এক পইচা তুমি নল'বা ৰাইজৰ কাম ৰাইজে যাতে দুখীয়া মানুহৰ কাম এইটো যাতে কোনো ধৰণৰ হেৰাছমেণ্ট নহয় পাব্লিকৰ হেৰাছমেণ্ট নোহোৱাকৈ তুমি কাম কৰি থাকা তাৰপিছত কেইদিন পাছত কি কৰলাক এই মুজাম্মিল ওৰবে তাক পাপু বুলি মাতে একদিনা মোক ৰূপ চেয়াৰমেন কৰি এক্স চেয়াৰমেন আছিল আমাৰ ব্লকৰ সি মোক ফোন কৰিছে যে মালিক তুমি অলপ এটা আহাচোন আহোঁতেতো পইচা খোজে যে কিমান খোজে যে 200 টকা মই আহিলোঁ মই আহি সুধিলোঁ যে পইচা কিহৰ লাগে কোৱাচোন পাপুক ক'লোঁ পাপু মোক ক'লে যে পইচাটো অলপ লাগিবই তাৰমানে শ্বাহ আলমৰ ফিংগাৰ যিটো আছিল সেইটো পাপুৰ নামত পাপুৰ ফিংগাৰটো দিব লাগে যিটোবিলাকত তাৰমানে আধাৰ কাৰ্ড লাগে কমন কৰিছে এইটো কমন কৰি দিলাক কমন কৰি দিয়াৰ পাছত এই আমাৰ যিটো ছেক্ৰেটাৰী ভেৰিফাই অফিচাৰ আমাৰ সমবায়ৰ ছেক্ৰেটাৰী নিজাম খান ভেৰিফাই অফিচাৰ তাৰমানে সি তাতে ফৰ্ম দিয়ে সি সাদা মানুহ এটা সি ফৰ্ম দিয়ে ফৰ্মত চহী কৰি দিয়ে ভেৰিফাই কৰি দিয়ে আনি বহুত ফৰ্ম আহি পেণ্ডিং কৰি দিলা পেণ্ডিং কৰাৰ পাছত সেই পেণ্ডিঙতো বাকী থাকে মানুহবিলাক নাহে গৰীব বুঢ়া মানুহ আহে অহাৰ পাছত দুনিয়াৰ ঘূৰাই মানে 1 মাহ 1.5 মাহ ধৰি ঘূৰি আছে কিন্তু যাই পইচা দিয়ে নতুনকৈ ফৰ্ম ফিলাপ যাই পইচা দিয়ে তলৰ পৰা ফৰ্মটো ওলাই তাৰ ডকুমেণ্টছ আৰু 40 টকা লয় সেইটো তাত ফটো ষ্টেট বাবদ আৰু ফৰ্ম ফিলাপ বাবদ 40 টকাকৈ লৈ আৰু 500-600 এইটো শুনা কথা তাৰমানে বাহিৰ আহৰণৰ লয় এই কমপ্লেইনৰ পাৱাৰ পাছত মই ছেক্ৰেটাৰীক ধৰিলোঁ যে আপুনি ভেৰিফাই অফিচাৰ আপুনি মোৰ ছেক্ৰেটাৰী আজাদ সমবায়ৰ ছেক্ৰেটাৰী আপুনি কিয় এইটো কাম কৰিব দিয়ে কৈছোঁ মইতো এইটো কৰিব নিদিওঁ মই কিয় কৰিব দিম যে আপুনি যে ফৰ্ম চৰ্ম চহী কৰি দিয়ে সেইটো লৈ এনে কান্দাকৈ চলি আছে তাৰপিছত কিছুমান পাব্লিকে আহি লিখিত আকাৰে আমাৰ ছেক্ৰেটাৰীক আমাৰ ভেৰিফাই অফিচাৰক লিখিত আকাৰে কমপ্লেইন দিয়ে আৰু সেই কমপ্লেইনৰখিনিৰ পাছত আজিৰ বাদ সেইখিনি ঘটনা তাৰমানে ছেক্ৰেটাৰী কি কৰিছে তাতে ছেক্ৰেটাৰীৰ লগত আপোনালোকে বুজাবুজি কৰক বাদ বাকী এইখিনি কৰিছে ইয়াতে আধাৰ কাৰ্ডৰ অফিচত বৰ্তমান 2টা আগতে আছিল এটা তাৰপিছত নতুনকৈ কেইদিন হ'ল 1 সপ্তাহমান হৈছে মুঠতে টকা পইচাৰ লেনদেনক লৈ 2 মাহৰ যুঁজত এতিয়া বিৰিণাৰ মৰণৰ লেখীয়া অৱস্থা হৈছেগৈ ৰাইজৰ বৰপেটাৰ পৰা কাৰ্তিক ওজাৰ ৰিপৰ্ট News Nest. The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.